মাকুম আৰক্ষীৰ অব্যাহত নিষিদ্ধ ড্ৰাগছ বিৰোধী অভিযান পুৱাই মাকুম হেবেদা চাহ বাগিচাত নিষিদ্ধ ড্ৰাগছসহ এজনক আটক তিনিচুকীয়া জিলাত ড্ৰাগছৰ বিৰুদ্ধে মাকুম আৰক্ষীৰ অভিযান অব্যাহত সোমবাৰে পুৱাই মাকুম হেবেদা চাহ বাগিচাৰ পৰা মাকুম আৰক্ষী আৰু স্থানীয় ৰাইজৰ সহযোগত এজন ড্ৰাগছ সেৱনকাৰী আৰু কুখ্যাত ব্যৱসায়ী আটক কৰিবলৈ সক্ষম হয় আটকাধীন যুৱকজন মাকুম হেবেদা পথৰ নিবাসী বিকাশ দত্ত বয়স ২৭ বছৰ যুৱকজনে নিষিদ্ধ ড্ৰাগছখিনি কাষতে লাগি থকা হেবেদা চাহ বাগিচাত লুকুৱাই ৰাখিছিল ডিমাপুৰৰ পৰা ড্ৰাগছখিনি আনিছিল বুলি জানিব পৰা গৈছে জব্দ হোৱা ড্ৰাগছখিনিৰ ওজন 11 গ্ৰাম আৰু বজাৰৰ মূল্য প্ৰায় ৭০,০০০ টকা বুলি জানিবলৈ দিয়ে ইতিমধ্যে যুৱকজনক মাকুম আৰক্ষী থানালৈ লৈ যোৱা হৈছে जी आमार हेबेदा चाह बागिचार काखते जी बर दुर्भाग्यजनक घटना इते मैं किछु समय पाছত गम पालू जे आमार इयात लड़ा हेबेदा बागानेर लड़ा एजने इयात ड्राग्स जातीय बस्तु এটা ইয়াত ধৰা পৰিছে কিমান গ্ৰাম আছে প্ৰায় 11 গ্ৰাম ওচৰা-ওচৰি जी धरा परिছে গতিকে ঘটনাটো আমি অধিকৈ মানে দুখ লগা ঘটনা এনে ধৰণৰ দুৰ্ভাগ্যজনক ঘটনা এই অঞ্চলটোত এনে ধৰণৰ আমি কেতিয়াও আশা কৰা নাছিলো কিন্তু আজি মই বিশেষকৈ মই নিজে দুখ পাইছো এই অঞ্চলটোত এনে ধৰণৰ ঘটনা ঘটা পৰা ভৱিষ্যতে এনে ধৰণৰ ঘটনা পুনৰাবৃত্তি নহওক বুলি মই কামনা কৰিছো আগেও তেনেকুৱা বেহাত জড়িত আছিল নেকি না গত দুইবাৰ এনেকুৱা ঘটনা নোহোৱা নহয় কিন্তু আমি ভাবিছিলো যে হয়তো পৰৱৰ্তী সময়ত এই ঘটনাবিলাক নহব বুলি কিন্তু এনে ধৰণৰ ঘটনা পুনৰবাৰ আজি ঘটিবলৈ দেখা পালো গতিকে এইটোলৈ আমি দুখ প্ৰকাশ কৰিছো কোনে আনিছিল আমাৰ কি নাম আছিল লৰাটো বিকাশ দত্ত বোলা ল'ৰাজনে আজি আমাৰ হেবেদা বগানৰ মাজত বিকাশ দত্ত নামৰ যুৱকজনে ড্ৰাগছৰ ব্যৱসায় চলাই আছিলে আজি আমাৰ ওচৰৰ চুবুৰীয়া ৰাইজ আৰু মাকুম থানাৰ ছাৰৰ লগত আহি তাক কৰায়ত্ব কৰিছে আৰু ইতিমধ্যে ছাৰে সোধপোছ কৰি আছে আৰু ইয়াৰ লগত কোন কোন জড়িত আছে সেইটো প্ৰশাসনে নিজৰ দায়িত্ব লৈ ওলাব বুলি আমি আশা কৰিছোঁ আৰু এইবিলাক যাতে আমাৰ এই অঞ্চলটোৰ বহুত দিনৰ পৰা আমি চাই আছো এই বগানৰ মাজতে এইকেইটা ব্যৱসায় মানে ইয়াতে খাই থাকে আৰু ইয়াৰ পৰা আমাৰ ওচৰ চুবুৰীয়া ৰাইজৰ বহুত হাৰাশাস্তি হয় এইকেইটা অতি সোনকালে যাতে আমি ছাৰক অনুৰোধ কৰিছোঁ প্ৰশাসনক অনুৰোধ কৰিছোঁ যে শেষ কৰিব লাগে এইটোতো অৱশ্যে মই ইমান বিশেষ এটা গম নাপাওঁ সিহঁতে ক'ৰ পৰা এই ব্যৱসায়টাৰ লগত জড়িত কিমান গ্ৰাম আছে 11 গ্ৰাম বুলি অনুমান পাইছোঁ আমি ৱেটত ওলাইছে 11 গ্ৰাম তেনেকেতে এইটো বহুত সমস্যাৰ বিষয় মানে ৰাইজৰ আৰু এই আমাৰ ওচৰ চুবুৰীয়া ৰাইজৰ কাৰণে আজি যিহেতু ওচৰতে মানে এখন মেডিকেল বনি আছে পলিটেকনিকেল কলেজ আছে এই ল'ৰা ছোৱালীকেইটাও যাতে ইয়াৰ পৰা বিৰত থাকিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ News Desk Report, Democratic Assam.